ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ব্লগ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ভিডিঅ'টো শেষলৈকে চাব। এয়া নাৰায়ণপুৰ মাধৱদেৱ কলেজৰ আন্তঃৰাষ্ট্ৰীয় দবা খেল অনুষ্ঠিত কৰা হৈছে। তাৰে অনুষ্ঠানটো আৰম্ভ হয় বিভিন্ন জাতি-জনজাতিৰ গীত আৰু নৃত্যৰে। এয়া চাওক, এটা বৰগীত পৰিৱেশন কৰিছে। এয়া অসমীয়া পৰম্পৰা বিহু। ইমান ধুনীয়াকৈ নাচিছে নাচনী কেইজনীয়ে। বিহু বুলি ক'লে ৰৈ থাকিব নোৱাৰি। সঁচাকৈ মনোমোহা নহয়নে? আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু বহুত ভাল লাগিলে। লগতে এয়া জাতি-জনজাতি কিছু নৃত্য। সৰস্বতীক আৰাধনা কৰা হয়। পুহ মাহৰ পূৰ্ণিমা ৰাতিত এই উৎসৱ সমাপ্তি ঘটে আৰু ডেকা গাভৰুসকলে এই উৎসৱৰ সমাপ্তিত নৃত্য পৰিৱেশন কৰে এইদৰে। অনুষ্ঠানটো শেষ হোৱাৰ পিছত ওচৰতে আমাৰ মাহীহঁত আছে, তাতে এটা সোণালী ভাতৰ আয়োজন কৰিছিলোঁ। ভাত খাই বৈ আজৰি হৈ ঘৰলৈ আহিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।